নমস্কাৰ মই শশাংক শইকীয়া আপোনালোকৰ মাজলৈ পুনৰ আহিছো এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে 2 লাখ টকা পাবৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপোনালোকে জানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ইন্টাৰভিউ প্ৰায় সমাপ্ত হৈছে গতিকে এতিয়া CMT বুলি ওয়েবসাইট এটা নতুন আপডেট আহিছে গতিকে আপোনালোকে এই কামটো কৰিবলৈ নাপাৰিব কাৰণ হয়তো এই কামটো নকৰিলে পইচাটো নহমাবও পাৰে গতিকে যেহেতু এই আপডেটটো আহিছে গতিকে সোনকালে এই কামটো কৰাটো অত্যন্ত জৰুৰী এতিয়া মই কাখৰ স্ক্ৰিনত গৈ দেখুৱাই দিছো কেনেকৈ এই কামটো কৰিব লাগে এই কামটো আপোনালোকে নিজেও মোবাইলত কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ ইন্টাৰনেট কেফে বা অনলাইন কৰিব কাৰণে দোকানত যোৱাৰ প্ৰয়োজন নাই নিজৰ মোবাইলতে কৰিব পাৰিব মোবাইলত কৰিব কাৰণে কি কৰিব লাগে মই কাখৰ স্ক্ৰিনত দেখুৱাই দিছো আপোনালোকে ভালদৰে চাই ল'ব প্ৰথমতে আপোনালোকে নিজৰ মোবাইলত গুগল ক্ৰম খুলি ল'ব তাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব CMT বুলে 2.0 দিয়াৰ পিছত আপোনালোকে CMT বুলে যেটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান এই ওয়েবসাইটত দেখা পাব তাৰ পিছত তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওয়েবসাইটটো খোল খাব খোল খোৱাৰ পিছত আপোনালোকে ওপৰত দেখা পাব সাইন আপ আৰু এফালে দেখা পাব লগইন যেটো ইতিমধ্যে আমি সাইন আপ কৰিছোই কাৰণ সেই কাৰণেতো আমি এপ্লাই কৰিব পাৰিছো সাইন আপ কৰাৰ কাৰণে আৰু আমাৰ ইতিমধ্যে ইন্টাৰভিউ সমাপ্ত হৈ গৈছে গতিকে আমি লগইনত ক্লিক কৰিম লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব তাত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু পাছৱৰ্ড বিচাৰিছে আৰু লগতে আপোনাৰ ক্যাপচা কোড এটা বিচাৰিছে গতিকে আপোনাৰ যেটো মোবাইল নম্বৰত ইতিমধ্যে এপ্লাই কৰিছিল হেতু আপোনাৰ ইউজাৰ আইডি গতিকে সেই মোবাইল নম্বৰটো তাত বহাই দিব বহাই দিয়াৰ পিছত আপুনি যদি পাছৱৰ্ডটো জানে পাছৱৰ্ডটো টাইপ কৰি দিব দিয়াৰ পিছত ক্যাপচাটো ফিল কৰি সাবমিট কৰি দিব তেতিয়া আপোনাৰ ফৰ্মখন খোলা যাব আৰু যদি আপুনি পাছৱৰ্ডটো নাজানে যদি আপুনি ইন্টাৰনেট কেফে বা অনলাইন দোকানত কৰিছিল তেতিয়ালে পাছৱৰ্ডটো নাজানিব পাৰে তেতিয়ালে আপুনি আৰু এটা অপচন আছে লগইন উইথ OTP অৰ্থাৎ আপুনি এই মোবাইল নম্বৰটো বহাব তাৰ পিছত লগইন উইথ OTP ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব এই OTPটো বহাই দিব দিয়াৰ পিছত ক্যাপচাটো ফিল কৰি সাবমিট কৰি দিব দিয়াৰ পিছত ফৰ্মখন খোলা যাব ফৰ্মখন খোলা যোৱাৰ পিছত আপোনালোকে দেখিছে এটা সন্মতিৰ কাৰণে অপচন এটা আহিছে তাত আপুনি যেটো বক্সটো আছে বক্সটোত ক্লিক কৰি দিব দিয়াৰ পিছত টিক মাৰ্কটো আহি যাব আহি যোৱাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিলে আপোনাৰ কামটো হৈ গ'ল অতি সহজ অৰ্থাৎ এই কামটো জৰিয়তে কি বিচাৰিছে যে আমি আমাৰ যেটো সিভিল স্কোৰ চেক কৰিবৰ কাৰণে CMT বুলে ওয়েবসাইটক আমি সন্মতি প্ৰদান কৰিলো অৰ্থাৎ আমাৰ সিভিল স্কোৰটো ভাল হ'ব লাগিব আমাৰ সিভিল স্কোৰটো কিমান হেতু যাতে গম পায় তেওঁলোকে তাৰ কাৰণে সন্মতিৰ কাৰণে এই কামটো কৰিব দিছে আশা কৰো আপোনালোকে এই কথাটো বুজি পাইছে অত্যন্ত সহজ কাম গতিকে সোনকালে কৰিব বুলি আশা থাকিল ধন্যবাদ